নমস্কাৰ মই অতুল ভূঞা আপোনালোকে চাই আছে চৰ্চাত এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আমি পুনে আজি কথা পাতিবলৈ চেষ্টা চলাম আপুনি চাই আছে এডিটৰ ইন চিফ অতুল ভূঞাৰ সৈতে চৰ্চা আজি আমি চৰ্চা কৰিম ৰাজ্যৰ প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে ৰকিবুল হুছেইন যেতিয়া বন মন্ত্ৰী আছিল তেতিয়া ৰাজ্যত কেইবাটাও গড় হত্যাৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত বিজেপি দলৰ ফালৰ পৰা ৰকিবুল হুছেইনক দোষাৰোপ কৰি কোৱা হৈছিল যে বন মন্ত্ৰীৰ নিষ্ক্ৰিয়তাৰ বাবে গড় হত্যা হৈছে বিজেপি আহিলে গড় হত্যা প্ৰতিৰোধ কৰা হ'ব কিন্তু কাৰ্যত সেয়া হ'লনে আজি আমি লগতে চৰ্চা কৰিম হাসিগোচৰ বিতৰ্কলৈ কিয় টানি অনা হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক ৰকিবুল হুছেইন লাইভ ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনৰ ৩টা মাহ সম্পূৰ্ণ হ'ল এই ৩টা মাহত কি কৰিলে কি নকৰিলে ইতিমধ্যে বিভিন্নজনে মূল্যায়ন কৰিছে আমি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে এই বিষয়ে লগতে কথা পাতিম লগতে বিভিন্ন বিষয়বস্তুৰ ওপৰত কথা পাতিম ষ্টুডিঅ'ত ইতিমধ্যে আমাৰ লগত আহি উপস্থিত হৈছে প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইন ৰকিবুল হুছেইন বহুত ধন্যবাদ আপুনি আমাক সময় দিয়াৰ বাবে ষ্টুডিঅ'ত ইতিমধ্যে ৰকিবুল হুছেইন আমাৰ মাজত আছে ৰকিবুল হুছেইন প্ৰথম প্ৰশ্নটো হৈছে যে আপোনাৰ দিনত গড় হত্যা সংঘটিত হৈছিল আৰু এইবাৰ কংগ্ৰেছ পৰাভূত হোৱাত নিৰ্বাচন পৰাভূত হোৱাত এক বিশেষ বহুখিনি লোকে যে গড় হত্যা এটা গুৰুত্বপূৰ্ণ বিষয় বুলি কৈছে বিজেপিয়ে গড় হত্যা এটা ইস্যু হিচাপে লৈছিল যে গড় হত্যাৰ সৈতে আপুনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল আৰু এই চৰকাৰ যদি বিজেপিৰ চৰকাৰ হয় তেনেহ'লে গড় হত্যা প্ৰতিৰোধ কৰিম বুলি কৈছিল আপুনি কি দেখিছে কাৰ্যত গড় হত্যা এটা প্ৰতিৰোধ হৈছে নমস্কাৰ মোক আপুনি গড় হত্যাৰ কথাটো সুধিছে এই কথাটো সোধাৰ কাৰণে মই ভাল পাইছোঁ সাধাৰণতে এই কথাটো ক'লে মই ফালৰি কাটি মই বেলেগ কথা পাতিম বুলি বহুতে ভাবে কিন্তু যেতিয়াই মই দায়িত্ব পাইছোঁ আৰু যেতিয়াই মোক এই বিষয়ে বিভিন্নজনে সুধিছে মই এই কথাবিলাক উত্তৰ দি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই পাৰ্যমানে চেষ্টা কৰিছোঁ যে এই সমস্যাটো অসমৰ জ্বলন্ত সমস্যা এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় আনকি সিদিনা বিধানসভাত যেতিয়া কথাটো উপস্থাপন হৈছিলে মই উঠি পেলাই কৈছোঁ যে আমাৰ দিনত মই থকা অৱস্থাত যিখিনি হৈছিল পাৰি নোৱাৰিছোঁ সেইখিনি পৰ্যালোচনা কৰক আজিৰ দিনৰ পৰা আহক না যে যিসকলে এই সমস্যাটো আচলতে সমাধান কৰা বিচাৰিছে সেইসকলৰ প্ৰতি মই অনুৰোধ কৰিছিলোঁ যে আজি বিধানসভাৰ পৰা এটা মেছেজ দিওঁ যে আমি বিৰোধী পক্ষয়ো আজিৰ মন্ত্ৰী বা ইয়াত লাগি থকা যিসকলে প্ৰতিৰোধৰ কাৰণে লাগি আছে গড় হত্যা হ'ব নালাগে বুলি সেই লোকসকলৰ সহায় কৰোঁ আমি আজি তেওঁলোকৰ পুত্তলিকা পুৰাটো বাদ দিওঁ আৰু এটা মেছেজ দিওঁ যে আমি সকলোৱে চোৰাং চিকাৰী সাৱধান কৰি দিওঁ চোৰাং চিকাৰী সাৱধান পুত্তলিকা মন্ত্ৰী পুৰাতকৈ আমি চোৰাং চিকাৰীৰ পুৰো শাসক বিৰোধী সচেতন ৰাইজ সকলোৱে যদি আমি ঐক্যবদ্ধভাৱে এইটো কৰোঁ অন্ততঃ যিসকলে ইয়াৰ কুকামৰ লগত জড়িত তেওঁলোকে অলপ ভয় খাব নহ'লে হয় কি যিসকলে ইয়াৰ লগত জড়িত থাকে সেই লোকসকলে যেতিয়া এই হত্যাটো কৰে মাৰাৰ পিছত যদি এই কথাখিনি তেওঁলোকক বেছিকৈ কোৱা নাযায় তেওঁলোকক যদি ভয় খোৱাটো নাযায় তেওঁলোকে ভাবে যে আমি নিৰাপদ আৰু সেইকাৰণে মই ভাবিছিলোঁ যে এইবাৰ বিধানসভাৰ জৰিয়তে আমি এটা মেছেজ দিওঁ কিন্তু যিকোনো কাৰণতে নহওক ক'লে যে এই কথাখিনি তেনেকুৱা হ'ব নালাগে মই এতিয়াও বিচাৰিছোঁ যে এইটো এটা জ্বলন্ত সমস্যা যিকোনো প্ৰকাৰে আমি সকলোৱে ঐক্যবদ্ধ হৈ এই জ্বলন্ত সমস্যাটো সমাধান কৰিব লাগে মই আপোনাক এই গড়নি সোধাৰ কাৰণে মই কৈছোঁ এটা সময়ত কওঁতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে আমাৰ দিনত আমিহে গড় হত্যাবিলাক কৰিছোঁ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যিকোনো কাৰণতে আমি সেই কথাখিনি ৰাইজক বুজাব চেষ্টা কৰিছোঁ যদিও ক'ৰবাত পাৰিছোঁ ক'ৰবাত নোৱাৰিছোঁ কম বেছি পৰিমাণে মানুহে তেনেধৰণৰ এটা ভাবা যেন মোৰ অনুমান হয় কাৰণ একেবাৰে বিভিন্ন ক্ষেত্ৰত এই কথা বতৰাবিলাক এনেধৰণৰ এটা পলিটিকেল ইস্যু কৰা গ'ল যে এই ক্ষেত্ৰত আমি এইবিলাক জড়িত বুলি কোৱা গ'ল ঠিক আছে কিন্তু এইকাৰণে মই কৈছোঁ এই কথাবিলাক হত্যা এই কথাটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰা উচিত এই কথাবিলাক যেতিয়া মই একেবাৰে আজিৰ বনমন্ত্ৰীগৰাকী যেনেদৰে আমাৰ কাজিৰঙালৈ গৈছে আমাৰ তাৰ কথাবিলাক বুজিব যত্ন কৰিছে মই বনমন্ত্ৰী হৈ তাত গ'লোঁ তাত গৈ পেলাই যেতিয়া আমাৰ গড় য'ত মাৰে তাত যেতিয়া যাবলৈ খোজোঁ মোকো যাবলৈ দিয়া নাই মানে তাত যোৱাৰ পথটো তাত আপোনাৰ 6 কিলোমিটাৰ মানে আমাৰ এইফালে 20 কিলোমিটাৰ তাৰ বিভিন্ন জীৱ জন্তুৰ খোজেৰে
খোজৰ আমাৰ ভিতৰেদি গৈ খোজকাঢ়ি তাত যোৱাটো যাবলৈ কিয় নিদিয়ে বন বিভাগে কিয় যাব নিদিয়ে সেই কথা মই যাবলৈ নিদিয়ে মানে তাত কয় যে তালৈ আপুনি যদি এতিয়া যায় আমি 6 কিলোমিটাৰ 3 কিলোমিটাৰ 2 কিলোমিটাৰ মানে বনৰ মাজৰ 6 কিলোমিটাৰ 2 কিলোমিটাৰটো বহুত দূৰ হয় আমিবিলাকে তাত গৈ যাব পাৰিম নে নোৱাৰিম সেই কথাবিলাক তেওঁলোকৰ সন্দেহ থাকে তথাপি মই যেতিয়া 6 কিলোমিটাৰ গ'লো হয় মোৰ একেবাৰে ভাগৰ যুগৰে মই জুৰুলা হৈ গৈছিলোঁ বহুত দূৰ গৈ যেতিয়া পাওঁ তাত গৈ পেলাই দেখিছিলোঁ যে সেই সময়ত আমাৰ যিবিলাকে বন ৰক্ষা কৰি আছে সেই লোকসকলৰ লগত মোৰ আজিও মনত পৰে তেওঁ যদি চাই আছে তেওঁ যেতিয়া বুজিব ৰাজখোৱা বুলি এজন লোক তেওঁ আহিছে আহি পেলাই মোক কৈছে যে মই আজি বহুদিন নিজৰ পৰিয়ালটো দেখা নাই মই ইয়াত খুব কষ্টৰে বন সংৰক্ষণৰ কামত লাগি আছোঁ আপুনি ইয়ালৈ আহিছে আমি ভাল পাইছোঁ আজিলৈকে কোনো বনমন্ত্ৰী এনেকৈ খোজকাঢ়ি অহা নাই কিন্তু আমাৰ দুটামান সমস্যাৰ কথা ক'ব পাৰোঁ নেকি মই কওকচোন ৰাজখোৱা কি আছিলে তেওঁলোকে তেতিয়া ক'লে যে আমি ৰেচন আজি আমাৰ বিভিন্ন ক্ষেত্ৰত ৰেচনটো পোৱা নাই মই আপোনালোকক শ্বৰ্ট কৰি কৈছোঁ তেওঁ মই ক'লোঁ কি ৰেচনৰ মই প্ৰথম মন্ত্ৰী হৈছোঁ বোলে ৰেচনৰ কথাটো হ'ল যে আমি ফেমিলিৰ কাৰণে আমি এটা ৰেচন পাওঁ ৰেচন দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে এতিয়া মই ক'লোঁ কিমানকৈ বোলে 300 টকাকৈ দিয়ক মই তাৰ পৰাই মুখ্যমন্ত্ৰীক ফোন কৰিলোঁ আৰু সেই তাৰ পৰাই আমি ক'লোঁ যে আপোনালোকক 500 টকাকৈ দিয়া হ'ব মই ছুটিকৈ কৈছোঁ তাৰপিছত আৰু কি সমস্যা আছে তেতিয়া তেওঁলোকে কিছুমান সমস্যাৰ কথা ক'লে তেওঁলোকে সমস্যাৰ কথা ক'লে যে আমি যে অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিব চবতে কৈ সফিষ্টিকেটেড আৰ্মছ লাগে বিভিন্ন ধৰণৰ আজিকালি সফিষ্টিকেটেড আৰ্মছ এইটোত মাৰা ক্ষেত্ৰত ব্যৱহাৰ কৰে কিন্তু আমিতো নোৱাৰোঁ আৰু এটা কথা ক'লে যে আমি যে ইয়াত যে বন ৰক্ষা কৰিবৰ কাৰণে কেতিয়াবা যদি আমি চিকাৰীক মাৰোঁ উলুটাকে পুলিচে আমাৰ ওপৰতে কেছ কৰে এই সমস্যাবিলাক আহি পেলাই মই বুজিব যত্ন কৰিলোঁ ঠিক আছে আজি আপোনালোকে যিসকলে সেই প্ৰসংগলৈ যাম মই সেই প্ৰসংগলৈ যাম মই এইটো অকণমান ক্লিয়াৰ কৰিব মোক যিসকলে বন্যপ্ৰাণীৰ লগত জড়িত সেই লোকসকলক কৈছোঁ যে সেই সময়ত ঘূৰি আহি এখন চেণ্ট্ৰেল এক্ট 1972 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট য'ত চোৰাং চিকাৰীয়ে গড়টো মাৰাৰ পাছত যদি তেওঁক বহু কষ্টৰে আমাৰ বনকৰ্মীসকলে ধৰাৰ পাছতো তেওঁ লোৱাৰ কোৰ্টতে জামিন পাই যায় কাৰণ আমাৰ এখন চেণ্ট্ৰেল এক্ট সেই সময়ত তেনেধৰণে কৰিছিল বহু কষ্ট কৰি চেণ্ট্ৰেল এক্টখন আমি সংশোধন কৰি এছেম্বলিত আমি পাছ কৰি আমি ৰাষ্ট্ৰপতিৰ এছেণ্ট লৈ এতিয়া এজন চোৰাং চিকাৰী যদি ধৰা পৰে তেতিয়াহ'লে তেখেতক নন ভেইলেবল ৱাৰেণ্ট আৰু দি 7 বছৰলৈকে আমাৰ কাৰাদণ্ড বিহাৰ নিয়ম আৰু যদি দুনাই কৰে তে যাৱজ্জীৱন কাৰাদণ্ডলৈকে দিয়া হ'ল পাৱাৰ টু ইউজ আৰ্ম বহুতে নাজানে পাৱাৰ টু ইউজ আৰ্ম তাৰমানে আগতে আমাৰ বন্দুক তেনেধৰণে ব্যৱহাৰ কৰাত বহু ধৰণৰ বাধ্যবাধকতা আছিল আজিকালি পুলিচে যেনেধৰণে ব্যৱহাৰ কৰিব পাৰে আমাৰ দিনত বহু চেষ্টা কৰি এই ব্যৱস্থাটো কৰাৰ ফলত আজি যে কৈ আছে আমি আধুনিক অস্ত্ৰ শস্ত্ৰ আমি দিম এই আগ্নেয় শস্ত্ৰ ব্যৱহাৰ কৰাৰ এই যিটো পদ্ধতি সেইটো আইনগতভাৱে বৈধতা আনিছোঁ আমাৰ দিনত ঠিক আছে তাৰ উপৰি আজি যে ক'লোঁ আপোনাৰ এই যে বন্যপ্ৰাণীক যে আমাৰ হত্যা কৰাৰ পিছত চোৰাং চিকাৰীক ধৰাৰ পিছত যিজনে আমাৰ মাৰিবলগীয়া হয় আমাৰ বন্যকৰ্মী সেইজনৰ ওপৰতে কেছ হয় পুলিচৰ কিন্তু আত্মৰক্ষাৰ বাবে কেছবিলাক যেনেধৰণে হয় সেই ধৰণৰ এটা ব্যৱস্থা আমি কৰিছোঁ গতিকে এই ধৰণৰ পদ্ধতিবিলাক সংশোধন কৰাৰ পাছত মই বুজিব যত্ন কৰিলোঁ যে তাৰ পিছত কি ধৰণৰ কিয় আপোনাৰ হৈ আছে বিভিন্ন ক্ষেত্ৰত আজি আপোনালোকে চাওক যে আগতে AK-47ৰে মাৰা নাছিল আজিকালি আপোনাৰ বিভিন্ন ধৰণৰ উগ্ৰপন্থী জড়িত হৈ বুলি কৈছে উগ্ৰপন্থী জড়িত হৈ থকাৰ কাৰণে আপোনাৰ AK-47 ব্যৱহাৰ কৰে আমি এটা আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ 2nd বেটেলিয়ান মই সেইটোৰ ওচৰত যাম মই ৰকিবুল হুছেইন সেই প্ৰসংগলৈ যাম অৰ্থাৎ আপুনি সমগ্ৰ বিষয়টো ক'লে আপোনালোকে যথেষ্ট কিবাকিবি কৰিছিল আৰু এতিয়ালৈকে যিখিনি হৈছে আপোনালোকৰ চৰকাৰ দিনত কৰিছিল মই পোনপটীয়া এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু বিগত নিৰ্বাচনত আপোনাক ব্যৰ্থ বুলি কৈছিল এতিয়া প্ৰমিলাৰাণী ব্ৰহ্ম হ'ল প্ৰমিলাৰাণী ব্ৰহ্ম হোৱাৰ পিছত নতুন চৰকাৰ হোৱাৰ পিছত 4-5টাকৈ গড়ক চোৰাং চিকাৰীয়ে হত্যা কৰিলে আপুনি কি ভাবে যে আপুনি বনমন্ত্ৰীক দোষাৰোপ কৰিব নোখোজে আপোনাৰ বক্তব্যৰ পৰা এনেকৈ লাগিল যে আপুনি বনমন্ত্ৰীক দোষাৰোপ কৰিব নোখোজে আপোনালোকক কিন্তু দোষাৰোপ কৰা হৈছিল আপুনি নাভাবে যে বনমন্ত্ৰী জগৰীয়া বা নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে মই মানে কিছুমান মোৰ নিজৰ মতে মই নিজক মই এটা পদ্ধতিৰে মই ৰাজনীতিটো কৰিব বিচাৰোঁ আৰু আপোনালোকে চাব আজি কিবা কাৰণত মই এষ্টাব্লিছ কৰিব পৰা নাই আমাৰ চিন্তাধাৰাটো কিন্তু মই এইটো তেখেতক দোষাৰোপ কৰিব বিচৰা নাই চৰকাৰকো দোষাৰোপ বিচৰা নাই মোৰ এইটো পাৰ্চনেল কথা কাৰণ মই এইটো ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ বিচৰা নাই আন্তৰিকতাৰে মই কৈছোঁ সমাধান হ'বলৈ হ'লে বৰ্তমান চৰকাৰখনক আমি এইটো ক্ষেত্ৰত সহায় কৰিব লাগিব আৰু চৰকাৰখনেও কাৰ সহায় ল'ব লাগিব ক'ত বুজিব লাগিব কোনখিনিত লেপচেছ আছে আচল কাৰণবিলাক বিচাৰি উলিয়াব লাগিব ঠিক আছে আজি আপোনালোকে চাওক মই কৈছোঁ যে আগতেতো কোৱা নাছিল যে এটা গড় গহপুৰত ওলাইছে এটা গড় লখিমপুৰত ওলাইছে আমি বুজিব লাগিব যে তেওঁলোকৰ আজি আমাৰ কৈছে আৰ্মিক দি দিম আৰ্মিৰ ভিতৰত
বন্যপ্ৰাণীৰ এক্সপাৰ্ট ৱাইল্ড লাইফৰ লগত লাগি থকা লোকসকলৰ বাহিৰে বন্যপ্ৰাণীৰ ভিতৰত কাজিৰঙাৰ ভিতৰত মানাহৰ ভিতৰত এইসকলৰ কেৰেক্টাৰ বন্যপ্ৰাণীৰ লোকসকলৰ লগত জড়িত লোকসকলে যিমান বুজে আৰ্মিয়ে বুজি নাপায় আৰ্মিয়ে মানুহক মাৰিব পাৰিব কিন্তু ভিতৰত বুজি নাপাব আজি যে আমাৰ গহপুৰত গৈ গড় ওলাইছে আজি যে লখিমপুৰত গৈ গড় ওলাইছে কিয় ওলাইছে তাৰ পপুলেশ্যনটো বৃদ্ধি পাইছে অৰ্থাৎ কাজিৰঙাত গড় বা অন্যান্য প্ৰাণী যিমান থাকিব লাগে তাতকৈ বেছি আছে সেই কথাবিলাক অনুধাৱন কৰিও আমি আজি আপোনালোকে চাওক আজি মই কাকো দোষাৰোপ কৰিব যোৱা নাই মানাহতটো গড় বহুত আছিল মানাহত নাইকিয়া হৈ গ'ল কাজিৰঙাৰ কথা আমি কৈ আছোঁ মানাহটো অসমৰে মানাহ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ডেঞ্জাৰ বুলি আপোনাৰ ইউনেস্কোৱে কৰিছিল আজি ইউনেস্কোৱেটো ইন ডেঞ্জাৰ বুলি কৈছিল মানাহত আমাৰ দিনত ইন ডেঞ্জাৰটো উঠি গৈছিল আকৌ এতিয়া ইন ডেঞ্জাৰ বুলি আনিবলৈ যত্ন কৰিছে সেই মানাহত নতুন বাসস্থান আমি এতিয়া কেৰেক্টাৰবিলাক বুজিব লাগিব মই বুজিব যত্ন কৰিছিলোঁ এটা গড় এটাক আমি তেওঁলোকৰ যিকোনো এটা বন্যপ্ৰাণীত আনিলে নাথাকে তেওঁলোকৰ নিজৰ য'ত বাসস্থান য'ত আপোনাৰ থাকিব বিচাৰে তাতহে থাকিব লাগিব মানাহ যিহেতু আগতে গড় থকা ঠাই সেইকাৰণে মানাহলৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ কেনেকৈ ব্যৱস্থা কৰিলোঁ ট্ৰেন্সলোকেশ্যনৰ যোগেদি আজি মানাহত আজি গড় নিছে সেই গড়টো নিয়াৰ পিছত যিসকলে ইয়াৰ লগত ট্ৰেন্সকুলাইজ কৰি লৈ গৈছে সেই লোকসকলে কিমান আনন্দ পাইছে আমাৰ ভেটেৰিনেৰী ডক্টৰৰ পৰা আৰম্ভ কৰি মই নাম কাৰোবাৰ ল'লে কাৰোবাৰ থাকি যাব বুলি ল'ব খোজা নাই এই লোকসকলক যেতিয়া দেখোঁ যে ট্ৰেন্সলোকেট কৰি নিয়াটো এটা ডাঙৰ ছাকচেছ ষ্টৰী আজি মানাহত গড় হৈছে গড় বাঢ়িছে আজি আমি লাহে লাহে সেই তাৰ পপুলেশ্যনটোৰ যিটো আমাৰ ডেন্সিটিটো কমাব লাগিব তেতিয়াহে আমি তাত বাসস্থান বঢ়াব লাগিব আনকি আজি আপোনালোকে এই ক্ষেত্ৰত আমাক কাউণ্ট কৰা নাই পৰৱৰ্তী সময়ত কৰিব নতুন বাসস্থান হিচাপে লাওখোৱা বুঢ়া চাপৰিত মই নিজে চেষ্টা কৰি আজি তালৈ আপোনাৰ ট্ৰেন্সলোকেট কৰি পেলাই গড় নিয়াৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে বেমাৰটো কি বেমাৰটোৰ ঔষধটো কি লাগিব তাৰ ভিতৰত গৈ পেলাই আমি এই সমস্যাটো সমাধান কৰিব বিচাৰিছোঁ সেইকাৰণে আপুনি সোধাৰ দৰে মই বৰ্তমান চৰকাৰখনক দোষাৰোপ কৰিব বিচৰা নাই এইটো এটা ৰাজনৈতিক ইছ্যু নকৰি অসমৰ ইছ্যু কৰিব লাগে এতিয়া অসমৰ ইছ্যু কৰিবলৈ আপুনিতো দীৰ্ঘ সময় ধৰি বনমন্ত্ৰী হিচাপে আছিল আপোনাৰ পৰামৰ্শ কি আছে কিবা পৰামৰ্শ আছে গড় হত্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মানে এই ক্ষেত্ৰত চাওক মই পৰামৰ্শ মইতো এইটো ক্ষেত্ৰত এক্সপাৰ্ট মই সেই অলপ এই বনমন্ত্ৰী হিচাপে থকাৰ কাৰণে মই বিভিন্ন ইয়াৰ এক্সপাৰ্ট আছে পৃথিৱীত আছে বিভিন্ন ৱাইল্ড লাইফৰ ক্ষেত্ৰত ভাৰতবৰ্ষত আছে সেই লোকসকলৰ লগত কথা পাতিব লাগে সেই লোকৰ লগত কথা পাতি এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় আৰু সমূহীয়াকৈ আমি চোৰাং চিকাৰে ভয় খোৱাকৈ কিবা এটা কৰিব লাগে ইয়াৰ ভিতৰত ৰাজনৈতিক কিবা এটা থাকি কাৰোবাক অলপ বিপদত পেলাব পাৰি নেকি এইবিলাকতো বাৰু আহিছে গৈছে যি ধৰণৰ বিপদ মানে জোৰকৈ দিব বিচাৰে সেইবিলাক কথা ভাবিব যে আজি মই ক'ৰবাত কিবা ভয় খাইছোঁ নেকি সেইবিলাক কথা বাৰু হৈ থাকিব সেইবিলাকতো যুঁজি থাকিব সেইবিলাকতো কৰিয়ে আছে ইলেকশ্যন নোহোৱাকৈ দেখোন মোক এক্সপিডিশ্যন অবজাৰ্ভাৰে মোক আহি পেলাই গাড়ী মোৰ পত্নী মোৰ ল'ৰা বহি থাকোঁতে দেখোন ৰেড কৰিলে মোৰ দেখোন ইনকাম টেক্সে আহি পেলাই মোৰ তাত ৰেড কৰিলে সেই কথাবিলাক বাদ দি এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আচলতে যি ধৰণেৰে কৰিব লাগে সেই কথাবিলাক আমি যদি সকলোৱে কৰোঁ নিশ্চয়কৈ সমাধান হ'ব কিন্তু এই ক্ষেত্ৰত মই পুনৰবাৰ কৈছোঁ যে আন্তৰিকতাৰে এটা ভাল মন লৈ যে সঁচাকৈ এই সমস্যাটো সমাধান কৰিম বুলি ক'লে চৰকাৰখনৰো এটা অন্যতম এটা ছাকচেছফুল ষ্টৰী হ'ব এই ক্ষেত্ৰত আমাৰো আমি আন্তৰিকতাৰে সহায় কৰিম বুলি এইখনতে ৰখিবলৈ দেখা গৈছে যে দক্ষিণ আফ্ৰিকাতো গড় আছিল এশিঙীয়া নহয় দুশিঙীয়া গড় আমি দেখা পাইছিলোঁ যে দক্ষিণ আফ্ৰিকাত আমি যেতিয়া অধ্যয়ন কৰিছিলোঁ যে গড় হত্যা প্ৰতিৰোধ কৰিবৰ বাবে দক্ষিণ আফ্ৰিকাত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দক্ষিণ আফ্ৰিকা চৰকাৰে হাজাৰ হাজাৰ কোটি শ কোটি টকা তেওঁলোকক দিছে মই এতিয়া সুধিব বিচাৰিছোঁ আপুনি এজন প্ৰাক্তন বনমন্ত্ৰী হিচাপে যে কাজিৰঙাৰ গড় সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ কিবা বাজেট আছে নেকি বা কেন্দ্ৰীয় চৰকাৰৰ কিবা বাজেট আছে নেকি বা আপোনাৰ দিনত আছিল নেকি বা এতিয়া কিবা নতুন বাজেট আছে নেকি আপোনালোকে যদি টোটেল বাজেটটো চাইজবিলাক চাই বিভিন্ন ধৰণৰ কথা কয় ইমান দুৰ্নীতি অমুক তমুক বহুত কথা কয় সকলোতকৈ বাজেট আপোনাৰ কম আমাৰ দিনতো এতিয়াও আপোনাৰ ফৰেষ্টত বহুততকৈ 1000 কোটি 2000 কোটি টকা বাজেটত থকা ডিপাৰ্টমেণ্টতকৈ ইয়াত ক'ৰবাত 20 কোটি ক'ৰবাত 15 কোটি সেইটোৰ বাজেট গতিকে আমি কেনেধৰণে কৰিব পৰা যায় যেতিয়া কৰিলোঁ সেইখিনি কথা ক'বৰ কাৰণে মই আপোনাৰ অলপ সময় বিচাৰিছোঁ যে NTCA আমাৰ দিল্লীৰ আগতে আমাৰ প্ৰাইম মিনিষ্টাৰ মনমোহন সিং ডাঙৰীয়া থকা অৱস্থাত বাঘৰ সংখ্যা সকলোতে কমি গৈছিল পান্নাত কমি গৈছিল সৰিস্কাত কমি গৈছিল তেতিয়া তেওঁ নিজে চেয়াৰমেন হৈ পেলাই এই ক্ষেত্ৰত বাঘৰ ক্ষেত্ৰত ভাৰতবৰ্ষত কেনেদৰে কিবা এটা কৰিব পাৰি তেওঁ চেষ্টা কৰিছিল আৰু এই ক্ষেত্ৰত যেতিয়া কৰিছিল টাইগাৰ ৰিজাৰ্ভ কৰিবৰ কাৰণে এটা পদ্ধতি কৰিছিল সেই পদ্ধতি কৰাৰ কাৰণে কৈছিল যে যদি টাইগাৰ ৰিজাৰ্ভ কৰা যায় তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা ভাল সহায় এটা কৰিব সকলো ষ্টেটকে দিলে আজি যে আমাৰ যে আজি আমি বুজাব পৰা নাই যে এই
টাইগাৰ ৰিজাৰ্ভ কৰা মানে যদি টকাটো টাইগাৰৰ কাৰণে আহে তাত কাজিৰঙাৰ যদি আমাৰ তাত যদি বিভিন্ন প্ৰকাৰে আহি পেলাই উন্নত হয় অকল টাইগাৰৰ কাৰণে নহয় তাত থকা বাসস্থানৰ সকলো জীৱ জন্তুৰে লাভ হ'ব ঠিক আজি আমি ইমান পৰ্যন্ত বুজাবলগীয়া হৈছিলে যে মই যেতিয়া টাইগাৰ ৰিজাৰ্ভটো কাৰ্বি আংলঙলৈ আমি কৰাৰ কথা কৈছিলোঁ কাৰ্বি আংলং ৱাইল্ড লাইফ এনেকুৱাকৈ বুজা হৈছিল যে টাইগাৰ ৰিজাৰ্ভ মানে সেই বন্যপ্ৰাণী এলেকাটো বিভিন্ন ধৰণেৰে উন্নতি কৰা মানুহে বুজা গৈছিল যে টাইগাৰ ৰিজাৰ্ভ কৰিলে আমি টাইগাৰ আনি পেলাই তাত মেলি দিম টাইগাৰ আনি তাত মেলিব নোৱাৰি না টাইগাৰটো এনেকুৱা বস্তু নহয় যে আমি ধৰি আনি পেলাই আমি ক'ৰবাত মেলি দিম টাইগাৰ ৰিজাৰ্ভৰ ফলত তাত কিছু সহায় হৈছে তাৰ ফলত আপোনালোকে চাওক যে বন্যপ্ৰাণীৰ লগত লাগি থকা একেবাৰে ফ্ৰণ্টলাইন ষ্টাফ সেইসকলেও এটা সহায় পাইছে এই টাইগাৰ ৰিজাৰ্ভ হোৱাৰ কাৰণে এইটো কেন্দ্ৰীয় পুঁজি 100% কেন্দ্ৰীয় পুঁজি সেই ব্যৱস্থাটো আমাৰ দিনত আৰম্ভ হৈছিল যেতিয়া প্ৰকাশ জাভেদকাৰ আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন আহিছিলে তেতিয়াও আমাৰ যিখিনি এই নটিফিকেশ্যন আছিলে তেওঁলোকে কৈছে আমাৰ তাততো এইবিলাক নাই মোৰ সেইখিনি দিয়ক কেনেকৈ ৱাইল্ড লাইফ প্ৰটেকশ্যনত আপোনালোকে সংশোধন কৰিলে চেণ্ট্ৰেল এক্ট কেনেকৈ আপোনালোকে পাৱাৰ টু ইউজ আৰ্ম কৰিলে কেনেকৈ আমাৰ ইয়াত এই বন্যপ্ৰাণীৰ লগত লাগি থকা লোকসকলে কেতিয়াবা চোৰাং চিকাৰীক মাৰিবলগীয়া হ'লেও কেনেদৰে আইনগত সুৰক্ষা পাব পাৰে সেই কথা বতৰাবিলাকৰ বুজি লৈ তেওঁ ইয়াৰ পৰা নটিফিকেশ্যন লৈ গৈ আপোনালোকে চাব যিদিনা প্ৰথম আহিছিলে কেন্দ্ৰীয় প্ৰথম চৰকাৰ হৈছিলে আজি মই কৈছোঁ আপোনাৰ মোৰ তাত গোটেই কাগজ পত্ৰখিনি আছে একে হুলস্থুল যে কেন্দ্ৰীয় বন মন্ত্ৰী আহিব আমাৰ বন মন্ত্ৰীক একেবাৰে হলঠেকত পেলাব আহোঁতে আপোনাৰ আহিছিল আপুনি চাওক সেইজন লোকৰ এয়াৰপৰ্টত নামাৰ ভাৰ্চন আৰু যোৱাৰ যেতিয়া কাজিৰঙালৈ গ'ল কাজিৰঙাত গৈ যেতিয়া গোটেই কথাখিনি বুজিলে যে ইমান টান কাম এটা আমাৰ বন্যপ্ৰাণীৰ সংৰক্ষণ কৰি আছে এভাগে মোক বিভিন্ন ধৰণৰ সমালোচনা কৰে আকৌ সেইখন চৰকাৰেই কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সকলোতকৈ ভাৰতবৰ্ষত ভাল হৈছে বুলি পুৰস্কাৰ দিয়ে গতিকে মই কৈছোঁ যে এই কথা বতৰাবিলাক যিবিলাক সমস্যা আপোনালোকে ভাৰতবৰ্ষ গোটেই অসমৰ সমস্যা অসমীয়া ৰাইজৰ সমস্যা সেই সমস্যাবিলাক ৰাজনৈতিকৰণ নকৰি পেলাই আহক আমি সকলোৱে মিলি ঠিক আছে আপুনি কৈছে যে টাইগাৰ প্ৰজেক্টৰ নামত টকা আহিছে সেই টকাৰে বন কৰ্মীসকলক ক'ৰবাত ব্যৱহাৰ টকা সুযোগ দিব বিচাৰিছে মই পোনে সুধিব বিচাৰিছোঁ যিহেতু এশিঙীয়া গড়ক লৈ পেলাই আমি গৰ্ব কৰোঁ বিগত নিৰ্বাচনতো এশিঙীয়া গড় এটা ইছ্যু হৈছিল এই গড়ৰ প্ৰটেকশ্যনৰ নামত কিবা ফাণ্ড নিৰ্দিষ্ট আছে নেকি মানে তেনেকুৱা নিৰ্দিষ্ট গড় প্ৰটেকশ্যন বুলি নাথাকিলেও সামগ্ৰিকভাৱে তাততো গড় প্ৰটেকশ্যন যে আমি কৰিম গড় প্ৰটেকশ্যন কি কৰিম আমি বন্যপ্ৰাণী তাত ঘাঁহটো যাতে ভালকৈ হয় বন্যপ্ৰাণীৰ ক্ষেত্ৰত সমূহীয়া যিটো আমাৰ এই এখন ঘৰখনৰ যেতিয়া উন্নতি হয় গোটেই মানুহখিনিৰ হয় ঠিক তেনেকৈ কাজিৰঙাৰ যেতিয়া হ'ব বা টাইগাৰ প্ৰজেক্টৰ নামত আহিলেও গোটেই বন্যপ্ৰাণীৰ ক্ষেত্ৰত হ'ব কিন্তু অকল গড়ৰ ক্ষেত্ৰত নহয় হয় আপুনি নাভাবে নেকি ৰাজ্য চৰকাৰে এটা গড় সুৰক্ষাৰ নামত এটা পুঁজি ৰাখিব পাৰে ৰখাটো প্ৰয়োজনীয় সেই ক্ষেত্ৰত নিশ্চয়কৈ আজি নতুন চিন্তা যিমান আমাৰ এইবিলাক কথা বতৰা আলোচনা হৈ থাকিব নতুন চিন্তা আহিব নতুন চিন্তাৰে আমি এইবিলাক সমস্যা সমাধান কৰিব লাগিব হয় আজিৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত আহিছে বহুতে কৈছে যেনেকৈ টাইগাৰ ৰিজাৰ্ভ হৈছে তেনেকৈ ৰাইনো ৰিজাৰ্ভৰ কাৰণেও আপোনাৰ আহক প্ৰটেকশ্যন ফ'ৰ্চ বুলি সেইটো হয় কিন্তু আমি আপোনাৰ বিভিন্ন ক্ষেত্ৰত যেতিয়া কৰিছোঁ বহুত বাধা বিঘিনিৰ মাজত মই আপোনাক কৈছোঁ যে তাত এটা যেনেকৈ দেৰগাঁৱত আজি পুলিচ এটা বেটেলিয়ন আছে সেই বেটেলিয়নটো দেখাৰ লগে লগে সেইখিনিত অলপ যিমানে অপকৰ্মৰ লগত জড়িত মানুহ পুলিচৰ আহা দেখি অকণমান সচকিত হয় আমাৰ দিনত মই নিজে চেষ্টা কৰি মই আজি আপোনাক পিছত কাৰণে একেবাৰে গোটেই নথিপত্ৰৰ সৈতে ক'ম আপোনালোকৰ যেতিয়া চেনেলত আছিল তেতিয়াও সেইদিনা ওলাইছিল মই ৰাস্তাৰ কিনাৰত গভৰ্ণমেণ্ট মাটিত নটিফিকেশ্যন উলিয়াই আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ 2nd বেটেলিয়নৰ হেডকোৱাৰ্টাৰটো আজি মই কৈছোঁ ৰাস্তাৰ কিনাৰত কাজিৰঙা কিনাৰত কৰিব খুজিছিলোঁ আজি যদি সেইটো ঐতিহাসিকভাৱে হ'লহেঁতেন তাত যদি পুলিচৰ আমাৰ বেটেলিয়নৰ আপোনাৰ চৰকাৰ আছিল আপুনি খুলিব নোৱাৰিলে তাত আপোনাৰ ব্যৰ্থতা কিয় নোৱাৰিলে তাত খুলিব সেইখিনিত কিয় নোৱাৰিলোঁ সেই কথাটো হ'ল যে আমাৰ চৰকাৰৰ দিনত মই আপোনাক কৈছোঁ যে আমি চৰকাৰী মাটি ফৰেষ্ট বিভাগৰ নামত লৈ আধাৰশিলা কৰি পইচা লৈ কাম কৰিবলৈ যাওঁতে আমি বহুতক এতিয়া বন্যপ্ৰাণীৰ লগত ভালপোৱা বহুত ব্যক্তিয়ে আমাক বাধা দিলে নোৱাৰিলোঁ সেই সময়ত প্ৰেছত আপোনালোকেও দেখিছোঁ মই উলিয়াই দিম তাৰিখটো দিলে কাকতত উলিয়ালে যে আমাৰ ৰকিবুল হুছেইনে খেতিয়কৰ মাটিত কৰিবলৈ গৈছে বন্য একেবাৰে চৰকাৰী মাটি একেবাৰে আপোনাৰ কাজিৰঙাৰ ওচৰত গতিকে কাজিৰঙাত যদি সেইটো বেটেলিয়ন হ'লহেঁতেন পুলিচ অহা যোৱা কৰি থাকিলেহেঁতেন তেতিয়াহ'লে অন্ততঃ বহুত চোৰাং চিকাৰী সেইফালে অহা যোৱা কৰাত তেওঁলোকে ভয় খালে অকল সংবাদ মাধ্যমক আমি দোষাৰোপ কৰিছে নাই কৰা মই সংবাদ মাধ্যমত নহয় সংবাদ মাধ্যমেও সেই ধৰক আমি কথাবিলাক বহুতে পজিটিভলি কৰিছে কিছুমানেতো নিগেটিভলি কৰিলে কিন্তু সেইদিনাই মই জোৰকৈ নি আমাৰ একে টি গাৰ্ডেনৰ
এৰিয়াৰ ভিতৰত চিকনিত আমি কৰিবলগীয়া হ'ল হয় চিকনিত এতিয়া সেইখিনি ডেভেলপ হৈছে কিন্তু সেইটো ক্ষেত্ৰত মই আজিও কওঁ যে ৰাস্তাৰ কিনাৰত যদি কাজিৰঙা কিনাৰত হ'লহেঁতেন তেতিয়াহ'লে সেইখিনি বিভিন্ন ধৰণে সহায় হ'লহেঁতেন এই ক্ষেত্ৰত মই সাংবাদিকক কোৱা নাই বিভিন্ন ধৰণৰ প্ৰচাৰ সেই সময়ত হৈছিল যে মই খেতিয়কৰ মাটিত গৈ পেলাই বেটেলিয়ান কৰিবলৈ গৈছোঁ কিন্তু আজিও কওঁ যে সেইখিনি চৰকাৰী মাটি আছিল সেইখিনি ৰাজনীতিকৰণ নকৰি যদি তাত যদি বেটেলিয়ানটো কৰিব দিলেহেঁতেন তেতিয়াহ'লে বহু ক্ষেত্ৰত সহায় হ'ল ৰকিবুল হাছান এইখিনি আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত মই আপোনাৰ পৰা সুধিব বিচাৰিম যে আপোনাৰ বিৰুদ্ধে আন এক অভিযোগ আহিছে কাজিৰঙা গৈছে আমি বাটৰ কাষত যি অঞ্চল দেখা পাওঁ তাত ব্যাপক হাৰত অবৈধ বাংলাদেশে আশ্ৰয় লৈছে বুলি কোৱা হৈছে আৰু সেই লোকসকল বহুৱাৰ আঁৰত আপুনি আছে বুলি কোৱা হৈছিল আমি এই বিষয়ে কথা পাতিম বিৰতিৰ পিছতেই এই সমগ্ৰ প্ৰশ্নৰ উত্তৰ জানিব চেষ্টা কৰিম লগতে সাঁচি গছৰ যি ব্যৱসায় সেই ব্যৱসায়ৰ সৈতে আপোনাক জড়িত কৰি ইতিমধ্যে একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে সেই বিষয়ে আপোনাৰ সৈতে কথা পাতিম কিন্তু ল'ম এটা বাণিজ্যিক বিৰতি